My dear students, Namaskar. Here I am Prosenjit. Welcome. Today I am going to explain paragraph 1 to 4, class 10 English first flight lesson 7 to Croak, written by Lokesh Abrol. My dear students, let us today discuss Class 10 First Flight Glimpses of India to Cork. Let us know about Cork. Cork হ'ল কৰ্ণাটকৰ এটা সৰু জিলা। ইয়াত কফি খেতি ভাল হয়। Cork is coffee country famous for its rainforests and spices. Cork হ'ল এটা কফি কাণ্ট্ৰি। এনে আমি কাণ্ট্ৰি মানে দেশ বুলি জানো, কিন্তু ইয়াত কাণ্ট্ৰি মানে গাঁৱকো বুজায়। ফেমাছ মানে বিখ্যাত। কিহৰ কাৰণে বিখ্যাত? ৰেইন ফৰেষ্ট মিনছ বৰ্ষাৰণ্য। আৰু স্পাইচেছ মানে মছলা। Let us start. Midway between Mysore and the coastal town of Mangalore sits a pitch of heaven that must have drifted from the kingdom of God. তাৰমানে Mysore আৰু coastal town মানে উপকূলীয় নগৰ মেংগালোৰৰ মাজত এটুকুৰা স্বৰ্গ আছে, যাক কিজানি ঈশ্বৰৰ সাম্ৰাজ্যৰ পৰা লোৱা হৈছিল। তাৰমানে ঈশ্বৰৰ সাম্ৰাজ্যৰ পৰা উঠি আহিছিল বা উৰি আহিছিল। ড্ৰিফটেড মানে তাৰমানে উঠি অহা বা উৰি অহা। ফ্ৰম দ্য কিংডম অফ গড মানে ঈশ্বৰৰ পৰা। তাৰমানে ইয়াত ৰাইটাৰে কি কৈছে, মানে একৰ্ডিং টু ৰাইটাৰ, দ্য ৰাইটাৰ চেজ ডেট ইট মাষ্ট হেভ কাম ফ্ৰম দ্য কিংডম অফ গড। This land of rolling hills is inhabited by a proud race of martial men, beautiful women, and wild creatures. This land of rolling means ঘূৰণীয়া। এই ঘূৰণীয়া পাহাৰত এটা প্ৰাউড ৰেচ, দ্য প্ৰাউড জাতি, যাৰ মাৰ্চিয়েল মেন মানে যুঁজাৰু পুৰুষ, মানে যাৰ সমৰ কলা জানে, তেনেকৈ মানুহ কি বুলি কয়? মাৰ্চিয়েল। আমি যেনেকৈ মাৰ্চিয়েল আৰ্ট কওঁ। আৰু বিউটিফুল উইমেন মানে ধুনীয়া মহিলা। এণ্ড ৱাইল্ড ক্ৰিয়েচাৰ্ছ আৰু বন্য প্ৰাণী, মানে বন্য জীৱ জন্তুৱে ইয়াত বসবাস কৰিছিল। কোনে বসবাস কৰিছিল ইয়াত? এই ধুনীয়া ঠাইখনত সমৰ কলা জনা মানুহ, মহিলা, ধুনীয়া মহিলা আৰু বন্য প্ৰাণী। Let us know word meaning. Drifted, that means moved slowly and steadily from. Martial means connected with fighting or war. From this paragraph we come to know that Cork lies midway between Mysore and Mangalore. It looks like a piece of heaven on the earth. It is a hilly place of brave men, beautiful women, and wild creatures. Let us start second paragraph. Cork or Kodagu, Corkor আৰু এটা নাম আছিল কি? Kodagu. The smallest district of Karnataka is home to evergreen rainforests, spices, and coffee plantation. তাৰমানে কৰ্ক বা কডাগুটো আছিলে কৰ্ণাটকৰ আটাইতকৈ সৰু জিলা, য'ত কি আছে? এভাৰগ্ৰীণ ৰেইনফৰেষ্ট, তাৰমানে চিৰসেউজীয়া বৰ্ষাৰণ্য,
স্পাইচেছ মছলা এণ্ড কফি প্লাণ্টেশ্যন আৰু কি খেতি হয় তাত কফি তাৰমানে কৰ্ণাটকৰ আটাইতকৈ সৰু জিলা কুৰ্গ বা কোডাগুত চিৰসেউজীয়া বৰ্ষাৰণ্য মছলা আৰু কফি গছ আছে এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট কভাৰ 30% অফ দিছ ডিষ্ট্ৰিক্ট এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট তাৰমানে চিৰসেউজীয়া বৰ্ষাৰণ্যই এই জিলাখনৰ 30% অধিকাৰ কৰি আছে তাৰমানে এই জিলাখনৰ 30% চিৰসেউজীয়া বৰ্ষাৰণ্যে অধিকাৰ কৰি আছে ডিউৰিং দ্য মনচুনছ ইট প'ৰ্ছ এনাফ টু কিপ মেনি ভিজিটৰ্ছ এৱে ডিউৰিং দ্য মনচুনছ মানে মনচুন যেতিয়া আহে তাৰমানে বাৰিষা কালত পৰ্যটকৰ কি কৰে আঁতৰাই ৰাখিব পৰা জোখেৰে ইয়াত যথেষ্ট কি হয় বৰ্ষণ হয় তাৰমানে বাৰিষা কালত ইমানেই বৰ্ষণ হয় যেনেকৈ পৰ্যটকসকলে ইয়াত আহিবই নোৱাৰে মানে দ্য ছিজন অফ জয় কমান্সেছ ফ্ৰম ছেপ্টেম্বৰ এণ্ড কণ্টিনিউছ টিল মাৰ্চ আৰু ছেপ্টেম্বৰৰ পৰা তাৰমানে যেতিয়া আনন্দৰ সময় মানে যেতিয়া পৰ্যটকসকলে আহিবলৈ ভাল পায় তেতিয়া কোনো ছেপ্টেম্বৰৰ পৰা মাৰ্চলৈকে এই সময়খিনিত কি থাকে তাত আনন্দৰ ছিজন থাকে আনন্দৰ ঋতু দ্য ৱেডাৰ ইজ পাৰফেক্ট তেতিয়া বতৰটো কি থাকে পাৰফেক্ট একদম সঠিক থাকে উইথ ছাম শ্বাৱাৰ্ছ থ্ৰ'ন ইন ফৰ গুড মেজাৰ তাৰমানে তেতিয়া বতৰটো একেবাৰে ঠিক থাকে সঠিক মাত্ৰাত কিছু বৰ্ষণ হয় দ্য এয়াৰ ব্ৰিথছ অফ ইনভিগৰেটিং কফি আৰু বতাহত কি থাকে স্ফূৰ্তিদায়ক কফিৰ গন্ধ পোৱা যায় কফি ষ্টেটছ এণ্ড কলনিয়েল বাংলোজ ষ্টেণ্ড টাকড আণ্ডাৰ ট্ৰী কেনপিজ ইন প্ৰাইম কৰ্নাৰ্ছ তাৰমানে তেতিয়া গছে কি কৰে কেনপিজ মানে আৱৰণ ঢাকি থৈ দিয়ে তাৰমানে সেই কফি ষ্টেটবিলাক যে কফি বাগানবিলাকৰ আৰু কলনি বাংগলছ তাৰমানে সেই কফি বাগানত থকা বঙলাবোৰক সেই গছে কি কৰে তেতিয়া আৱৰণেৰে যেনেকৈ ঢাকি ৰাখে তেনেকৈ ঢাকি ৰাখে ফ্ৰম দিছ পেৰাগ্ৰাফ উই কাম টু ন' ক্ৰক ইজ দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ কৰ্ণাটকা ইট ইজ দ্য হোম অফ এভাৰগ্ৰীণ ফৰেষ্টছ স্পাইচেছ এণ্ড কফি প্লাণ্টেশ্যন ইট ৰেইনছ হেভিলি ডিউৰিং দ্য মনচুনছ এণ্ড দ্য ভিজিটৰ্ছ keep away. But the months from September to March are very pleasant. They are breaths of refreshing coffee. The fiercely independent people of Cork are possibly of Greek or Arabic descent. তাৰমানে কুৰ্গৰ প্ৰবল স্বাধীনচিতীয়া লোকসকল সম্ভৱতঃ গ্ৰীক বা আৰবী বংশধৰ আছিল এজ ওৱান ষ্টৰী গোজ এ পাৰ্ট অফ আলেকজেণ্ডাৰ্ছ আৰ্মি মুভড চাউথ এলং দ্য coast and settled here when return became impractical তাৰমানে এজ ওৱান ষ্টৰী গোজ তাৰমানে এটা কাহিনী অনুসৰি আলেকজেণ্ডাৰৰ সৈন্যদলৰ এটা অংশই এই উপকূলীয় মানে চাউথ এলং দ্য কোষ্ট মানে এই উপকূলীয় অঞ্চলৰ কাষেৰে দক্ষিণ ফালে গতি কৰিছিল আৰু যেতিয়া ঘূৰি যোৱাটো অসম্ভৱ হৈ পৰিল তেতিয়া তেওঁলোকে ইয়াতেই থাকি গ'ল These people married amongst the locals and their culture is apparent in the martial traditions, marriage and
religious rites which are distinct from the Hindu mainstream. তাৰমানে কি কৈছে, দিছ পিপুল, সেই যে থাকি যোৱা মানে সৈন্যখিনি, এই থাকি যোৱা সৈন্যখিনিয়ে মেৰিট এমংষ্ট দ্য লোকেলছ, তেওঁলোকে বিয়া বাৰু কৰিলে, লোকেল এই তাত লোকেল থকা মানুহ, স্থানীয় মানুহৰ লগত বিয়া বাৰু কৰিলে, পাতিলে, আৰু সিহঁতৰ আচাৰ ব্যৱহাৰ, যুদ্ধৰ পৰম্পৰা, বিবাহ বা ধৰ্মীয় সংস্কাৰ দেখা যায় যিবোৰ মূল সুঁতি হিন্দুতকৈ পৃথক। তাৰমানে এই মানুহখিনিয়ে স্থানীয় মানুহৰ লগত বিয়া বাৰু পাতিলে, আৰু সিহঁতৰ আচাৰ ব্যৱহাৰ, যুদ্ধৰ পৰম্পৰা, মাৰ্চিয়েল ট্ৰেডিশ্যনছ মানে যুদ্ধৰ পৰম্পৰা, মেৰিজ বিবাহ, এণ্ড ৰিলিজিয়াছ ৰাইটছ, ধৰ্মীয় যিবিলাক ৰাইটছ থাকে, হুইচ আৰ ডিষ্টিংক্ট ফ্ৰম দ্য হিন্দু মেইনষ্ট্ৰীম, সেইবোৰ মূল সুঁতি হিন্দুতকৈ পৃথক। দ্য থিয়ৰী অফ আৰব অৰিজিন draws support from the long black coat with an embroidered waist belt worn by the Kodabas, known as kufiya. It resembles the kufiya worn by the Arabs and the Kurds. মানে আৰব মূলৰ হোৱাৰ সূত্ৰটো কোডাবসকলে পিন্ধা দীঘল কলা কোট আৰু লগত ধুনীয়া এম্ব্ৰইডাৰী কৰা ৱেষ্ট বেল্ট, মানে কঁকালত পেটিয়ে সমৰ্থন কৰে। ন'ন এজ কুপিয়া, এইটো কি বুলি জনাজাত? কুপিয়া বুলি জনাজাত। ইট ৰিচেম্বলছ দ্য কুফিয়া worn by the Arabs and the Kurds. তাৰমানে এই যে কুপিয়া, এইটো আৰব আৰু কোৰ্ছে পিন্ধা কুফিয়াৰ লগত সামঞ্জস্য দেখা যায়, মানে ৰিচেম্বলছ মানে মিল বা সামঞ্জস্য দেখা যায়। From the third paragraph we come to know the Kurd people live a life of complete independence. It is believed that they are descended from the Greeks or the Arabs. According to the Greek theory, it is said that a part of the Alexander's army found it impossible to go back and was left there. These people married among the locals. The martial traditions of the Greeks, their marriage, and religious rites are quite visible among the Kurd people. According to the Arab theory, the kufiya means a long black coat with an embroidered belt worn by the Kodabas resembles the kufiya worn by the Arabs and the Kurds. Let us start paragraph 4. Kurgi homes have a tradition of hospitality, and they are more than willing to recount numerous tales of valor related to their sons and fathers. তাৰমানে কৰ্গি হোমছ হেভ এ ট্ৰেডিশ্যন অফ হস্পিটেলিটি। হস্পিটেলিটি মানে কি কৰে, আলহীক ভালদৰে কি কৰে, আপ্যায়ন কৰে। তাৰমানে কুৰ্গৰ ঘৰসমূহত আলহীক আপ্যায়নটো পৰম্পৰা আছে, আলহী আপ্যায়ন কৰাৰ পৰম্পৰা আছে, আৰু তেওঁলোকে নিজৰ পুত্ৰ আৰু পিতৃসকলৰ সৈতে সম্পৰ্ক থকা বীৰত্বৰ কাহিনী শুনাবলৈ সদায় প্ৰস্তুত থাকে। তাৰমানে তেওঁলোকে কি কৰে, চন্স এণ্ড ফাদাৰ্ছ মানে তেওঁলোকৰ পুত্ৰ আৰু তেওঁলোকৰ পিতৃসকলৰ মানে সাহসী কাহিনীবিলাক ক'বলৈ ভাল পায়। The Kurd regiment is one of the most decorated in the Indian Army, and the first chief of the Indian Army, General Karyappa, was a Kurgi. The Kurd regiment is one of the most decorated in the Indian Army. তাৰমানে
পূৰ্বৰ ৰেজিমেণ্ট ভাৰতীয় সেনাৰ সৰ্বাধিক সজ্জিত ৰেজিমেণ্ট আৰু ভাৰতীয় সেনাৰ প্ৰথম সেনাপ্ৰধান জেনেৰেল কৰিয়েপ্পা এজন কুৰ্গী আছিল, তাৰমানে কুৰ্গৰ বাসিন্দা আছিল। Even now, Kodavas are the only people in India permitted to carry firearms without a license. এতিয়া ভাৰতত একমাত্ৰ কোডাবু লোকসকলে বিনা অনুমতিত কি কৰে, ফায়াৰ আৰ্মছ মানে আগ্নেয়াস্ত্ৰ লৈ ৰাখিব পাৰে, তেওঁলোকৰ লাইচেঞ্চ নালাগে। From this fourth paragraph, we come to know that Kodavas or Kurgis are known for their bravery and hospitality. The Kurg regiment is one of the best regiment in Indian Army. General Kariappa, the first chief of the Indian Army, was a Kurgi. And the Kurgis or the Kodavas are the only people they are permitted to carry firearms without a license. My dear viewers, thanks for watching. Stay connected. Thank you so much.